মাৰাত্মক ড্ৰাগছৰ কবলত নৱপ্ৰজন্ম প্ৰতিদিনে মৃত্যুৰ মুখলৈ গতি কৰিছে কালিৰ বাবে দেশৰ ভৱিষ্যত আজিৰ নৱপ্ৰজন্মই এনে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত ৰখাৰ নিশা ধুবুৰীত গ্ৰেপ্তাৰ হ'ল এজন ড্ৰাগছ মাফিয়া। AM ৰোডৰ বজাৰ নগৰ আৰক্ষী চকীৰ অন্তৰ্গত নিউঘাট অঞ্চলত এজন ড্ৰাগছ মাফিয়াই ড্ৰাগছ বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। পিছত AM ৰোড বজাৰ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া উৎপল ৰায়ৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই নিউঘাট অঞ্চলত। অভিযানত নিচাজাতীয় নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় সুৰজ খান নামৰ এজন ড্ৰাগছ মাফিয়া। ধৃত ড্ৰাগছ মাফিয়াজনৰ ঘৰ ধুবুৰী জগৰপাৰা অঞ্চলৰ মণ্ডল গাঁৱত বুলি জানিব পৰা গৈছে। বৰ্তমান ধুবুৰী আৰক্ষীয়ে ধৃত সুৰুজ খানক জেৰা অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি ড্ৰাগছ মাফিয়া সুৰজ খানে দীৰ্ঘদিনৰে পৰা ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে ধুবুৰী নিউঘাট অঞ্চলত নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় ড্ৰাগছ বিক্ৰী কৰি আহিছিল। অৱশেষত ধুবুৰী আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া সুৰজ খান। এম করো আউট করো এক নম্বর আছে আমি এটা টেক করব না একটু হাওয়া আছে ভালো ওই বের করে নিয়ে যাও ঠান্ডা পানি